নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আপোনালোকলৈ পুনৰাই ৰঙালাও খেতিৰ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। তো কথা হ'ল, এই ৰঙালাও যিখিনি গছ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে নিশ্চয় অৱগত বা আপোনালোকক আগতেও দিছিলোঁ এই গছৰে ভিডিঅ'। যেতিয়া গছজোপা সৰু আছিল তেতিয়া মই আপোনালোকক এই গছৰে ভিডিঅ' আপোনালোকলৈ পঠিয়াইছিলোঁ। তো মই প্ৰথমতে আপোনালোকক গছৰ বিধানৰ নামটো কৈ দিছোঁ। এইটো হ'ল হাজাৰী ৰঙালাও। এই হাজাৰী ৰঙালাও যদি আপোনালোকে লগাম বুলি ভাবিছে বা এই এনেকুৱা ধৰণৰ খেতি কৰিম বুলি আপোনালোকে যদি মনত তেনেকুৱা বিচাৰিছে, তেনেহ'লে এনেকুৱা ধৰণৰ ৰঙালাও আপোনালোকে ঘৰত ৰুব পাৰে বা খেতিটো আপোনালোকে ৰুব পাৰে। আটাইতকৈ ভাল প্ৰডাক্ট বা আটাইতকৈ বেছি ফলনদায়ক ৰঙালাওৰ ভিতৰত হাজাৰী ৰঙালাও আমাৰ মাজত তাৰমানে পৰিচৰ্যা হিচাপে থিয় দিছে। ইয়াত আমি আটাইতকৈ ভাল ফলন পোৱা এবিধ ৰঙালাও হিচাপে আমি চিনাক্ত কৰিছোঁ হাজাৰী। তো বেলেগ বেলেগ ধৰণৰ ৰঙালাও আছে, তো এইবিলাক হাইব্ৰিডৰ মাজত গৈ পৰে, কিন্তু এইটো লোকেল আমাৰ অসমীয়া মানুহখিনি এই হাজাৰী ৰঙালাও আটাইতকৈ বেছি ভাল পায়, খায়ো ভাল পায়, গছতো বেছি লাগে। এটা গছৰ পৰা অন্তত 70ৰ পৰা 80টাকৈ ৰঙালাও আপোনালোকে যে ছিঙি খাব পাৰিব, বিক্ৰী কৰিব পাৰিব। কিন্তু কথা হ'ল কি, হাজাৰী ৰঙালাওটো তাৰমানে অৱশেষত অন্তিম সময়ত যিখিনি ধৰিব সেইখিনি আপোনালোকে পকাবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰথম অৱস্থাত যিখিনি ধৰিব এইখিনি আপোনালোকে কেঁচাই খাবৰ কাৰণে প্ৰস্তুতি ল'ব আৰু কেঁচাই বিক্ৰী কৰিবৰ কাৰণে হেৰি কৰিব, নহ'লে ৰঙালাওখিনি মাজে সময়ে পচি যায়, তেনেকুৱা হয়। আপোনালোকে ঘৰত যদি ৰুইছে তেনেকুৱা ধৰণৰ উন্নত ধৰণৰ ঔষধ কিছুমানে দিয়ে, আৰু যদি আপোনালোকে তেনেকুৱা উন্নত ধৰণৰ ঔষধ আপোনালোকে গছত স্প্ৰে কৰে তেনেহ'লে আপোনালোকে পকাইখিনিও বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল কি, এই গছত মই বেলেগ ঔষধ স্প্ৰে কৰা নাই। এই গছত মই জাষ্ট আপোনালোকক এটা ঔষধৰ নামে কৈ দিম, সেই ঔষধটো আপোনালোকে গছত দিব। মই অলৰেডি এইবিলাক ঔষধে ঘৰত থকা যিখিনি গছ আছে মোৰ ঘৰত, এই ঔষধখিনিয়ে মই গছত স্প্ৰে কৰোঁ। গছৰ আকৃতি চাওক কি ধুনীয়া, ওপৰত এয়া চাওক চেকনি দি দিয়া হৈছে। চেকনিখিনি উঠাই দিয়া হৈছে এইকাৰণে যাতে গছত উঠি বগাই যোৱাত কোনো ধৰণৰ বাধা নহয়। তো আপোনালোকক মই দেখুৱাই দিম যে প্ৰথম অৱস্থাত গছজোপা কেনেকুৱা। বন্ধুসকল, প্ৰথম অৱস্থাত গছজোপা এনেকুৱা ধৰণৰ আছিল। মই বহুত কষ্টৰ মাজেদি গছ ডাঙৰ দীঘল কৰিলোঁ। তাৰমানে ৰঙালাও গছ, হাজাৰী ৰঙালাও আপোনালোকে যদি লগায় তেনেহ'লে ডিচেম্বৰ জানুৱাৰী এই দুটা মাহত লগালে আটাইতকৈ ভাল হয়, তাৰমানে আগতীয়াকৈ ফলন দিয়ে। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি ৰঙালাও আপোনালোকে ৰুম বুলি ভাবিছে বা ৰুব, এতিয়াও হ'ব আছে। আমাৰ ধৰক ফেব্ৰুৱাৰী মাহ চলি আছে, ধৰক অকণমান এঢলীয়া সময়, অন্তিম সময়, এতিয়াও আপোনালোকে লগাব পাৰে। কিন্তু কথা হ'ল কি, আগে ভাগে যিখিনি খেতি আপোনালোকে কৰিব, যিখিনি কষ্টদায়ক, যিখিনি কষ্ট কৰিব লাগে, আগতীয়াকৈ কৰিলে কি হয়, খেতিত যদি ফলন অলপ বেছি হয়, আগতীয়াকৈ যদি আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে। তো মই সেই কথাটো আপোনালোকক কৈছোঁ। মই অলপ আগতে কৈ যোৱা কথাখিনিয়ে হ'ল যে মই কি ঔষধ গছত স্প্ৰে কৰোঁ। এয়া চাওক গছৰ পাতত কেনেকুৱা ধৰণৰ পোক বহি আছে, এয়া উৰি গ'ল, উৰণীয়া পোক। এই পাতৰ অৱস্থা চাওক কি কৰিছে, এই পাতত যে লাগিছে তাৰ কাৰণে মই ডেটল স্প্ৰে কৰোঁ ঘৰত থকা। এয়া চাওক পোক বহি আছে, এয়া পাতত বহি বহি একদম পূৰা পাতখিনি ফুটা কৰি আছে, তাৰ কাৰণে মই ডেটল দিওঁ, বেলেগ ঔষধ স্প্ৰে নকৰোঁ। আজিকালি ধৰক উন্নত ধৰণৰ যিখিনি কেমিকেল আমাৰ খেতি বাতিত দিব লগা হৈছে, এইবিলাক খাই নানান ধৰণৰ বেমাৰ আজাৰ হোৱা দেখা পোৱা যায়। অন্ততঃ ঘৰত যিখিনি আমি গছ গছনি ৰুই দিম, যাতে আমি সেই ঘৰত থকা গছ গছনিত তেনেকুৱা ধৰণৰ বেছি কেমিকেল স্প্ৰে নকৰোঁ, যাতে বেছি ৰাসায়নিক সাৰ আমি খেতিত বা গছখিনিত নিদিওঁ। আমি মই বিশেষকৈ এইবিলাক সাৰ গছত বেছিকৈ খটাওঁ। এয়া চাওক আপোনালোকে ছাগলীৰ গু আছে, ব্ৰইলাৰ গু আছে, তাৰপিছত মুৰ্গীৰ, পাৰ, এইবিলাকৰ তাৰমানে গু আমি গছত বেছিকৈ খটাওঁ। তাৰমানে কি, এইবিলাক সাৰত তাৰমানে বেছি তাৰমানে হেৰি থাকে গছত, তাৰমানে যিখিনি শিপাই ধৰি ৰখাৰ ক্ষমতাই এইখিনি তাৰমানে বেছি। তাৰ লগতে আমি ঘৰত কি কৰিছোঁ, মই নিজেই কেঁচুসাৰ প্ৰস্তুত কৰি লৈছোঁ। কেঁচুসাৰো মই গছত খটাওঁ। লগতে মই কি কৰোঁ, যিখিনি তাৰমানে মানুহে খেতিত কি কৰে, ইউৰিয়া সাৰ দি থাকে, DAP দি থাকে, তাৰ লগতে কি কৰে, দানা দি থাকে। কেৱল আপোনালোকে গছত গুৰিত কি কৰিব, এনেকুৱা ধৰণৰ ব্ৰইলাৰ গু,
ছাগলীৰ গু তাৰপিছত ধৰক নানান ধৰণৰ চৰাই চিৰিকটি ঘৰত যদি পুহিছে তেনেকুৱা চৰাই চিৰিকটিৰ গু আপোনালোকে গছত গুৰি গুৰিত দি দিব। তাৰ লগতে আপোনালোকে কি কৰিব, গছত বেলেগ ধৰণৰ উন্নত ধৰণৰ ঔষধ আপোনালোকে নখটাব। যদি উৰণীয়া পোক বেছি ডিষ্টাৰ্ব কৰিছে তেনেহ'লে আপোনালোকৰ ৰান্ধি খোৱা যিখিনি ছাই ওলায় সেই ছাইখিনি গছৰ ওপৰত আপোনালোকে ছটিয়াই দিব পাৰে। সেই ছাই দিয়াৰ লগে লগে গছৰ ওপৰত থকা যিখিনি উৰণীয়া পোক আছে সেই উৰণীয়া পোকখিনিও তাৰমানে আঁতৰি যায়। বন্ধুসকল, এই চাওক, ইফালে মই তাৰমানে ডেটল সংমিশ্ৰণ কৰি পানীত হাফ লিটাৰ পানীৰ মাজত সংমিশ্ৰণ কৰি লৈ আহিলোঁ। তাৰমানে পোকে ডিষ্টাৰ্ব কৰি আছে, বেলেগ কামৰ লগত লিপ্ত হৈ থকাৰ কাৰণে মোৰ নিজৰে গছৰ পাতত এতিয়া পোকবিলাক উৰি উৰি আহি বহিছে। তাৰ কাৰণে মই ডেটল থকা পানীখিনি গছত স্প্ৰে কৰি দিম। আৰু কি হ'ল, যাতে ক্ল'ৰেল ভাইৰাছ এটা আছে সেই পাতবিলাক কেঁচুৰি ধৰি যায়, একদম কেঁকুৰা মেকুৰা হয়। তাৰ কাৰণেও আপোনালোকক ভাল এটা পদ্ধতি আপোনালোকক শিকাই দিম। আপোনালোকে যদি এনেকুৱা পদ্ধতি অৱলম্বন কৰিব পাৰে আপোনালোকেও সফল হ'ব পাৰিব। তো কথা হ'ল কি বন্ধুসকল, আপোনালোকে অযথা সময় নষ্ট নকৰিব। এনেকুৱা যদি পোকে আপোনালোকৰ গছত ডিষ্টাৰ্ব কৰি আছে বা ফলন ভালদৰে দিয়া নাই বা ফলৰ ভিতৰত গৈ ফুটা কৰিছে বা ফলনবিলাক পচি গৈছে, তাৰ কাৰণে মই পিছলৈ ভাল এটা ঔষধৰ নাম কৈ দিম বা ঔষধখিনি আপোনালোকে তেনেকুৱা ধৰণে আপোনালোকে গছত দি দিব। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো বন্ধুসকল, কি হ'ল জানে, এই গছৰ পাতখিনিত মই এতিয়া এয়া যিখিনি পোক আছিল পোকখিনি আঁতৰাবৰ কাৰণে মই ডেটল থকা পানীখিনি গছত মই এনেকৈ দি দিছোঁ পাতৰ মাজত। এয়া চাওক, যাতে কোনো ধৰণৰ পোকে যাতে কোনো ডিষ্টাৰ্ব নকৰে। গছৰ পাতখিনি একদম পূৰা ভিজাই দিলোঁ। চাওক, ঔষধ থকাৰ কাৰণে একদম পূৰা বগা বগা হিৰি হৈ আছে। গছৰ আগখিনিতো মই দি দিলোঁ। এই চাওক, এই চাওক। তো কথা হ'ল কি বন্ধুসকল, তো কথা হ'ল বন্ধুসকল, মই আপোনালোকক যিখিনি উপদেশ দিছোঁ বা আপোনালোকক যিখিনি কৰ্ম কৰিবৰ কাৰণে আগবঢ়াই দিলোঁ, নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। তো আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। পৰৱৰ্তী ভিডিঅ'ত যাতে আপোনালোকক ফলন বৃদ্ধিৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব তাৰ কাৰণে ভাল এটা ঔষধৰ নাম আপোনালোকক বনাই দিব পাৰোঁ বা পঠিয়াব পাৰোঁ, সেই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।